আপোনালোক সকলোকে মই বনস্মিতা এই কুহিপাতলৈ স্বাগতম জনাইছো লগতে আজি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া শুনা ঠিকমতে কৰি আছে যেনেকৈ আপোনালোকে দেখিব পাইছে থাম্বনেইলত আজিৰ সিৰিজ এটা মই ষ্টাৰ্ট কৰিব বিচাৰিছো আপোনালোকৰ বাবে সিৰিজটোৰ নাম ৰাখিছো নো ইয়োৰ কনস্টিটিউশন সংবিধানখন জানোৱা হওক যেহেতু পৰীক্ষাৰ কাৰণে লগতে নাগৰিক হিচাপেও আমি সংবিধানখন জনাটো অতিকৈ প্ৰয়োজনীয় সেই কাৰণে মই ভাবিছো যে অতি চমুকৈ আমি সংবিধানৰ যিখিনি জানিবলগীয়া কথা এই সিৰিজটোৰ মাজেৰে আগবঢ়াই লৈ যাম আজিৰ ক্লাছত আমি পঢ়িব গৈ আছো প্ৰিয়াম্বলখনৰ বিষয়ে অতি চমুকৈ ক্লাছবোৰ হ'ব মানে একেবাৰে ডেফটত আমি সোমাই না যাও ফ্যাকচুয়াল ডিটেইলছ যিবিলাক আপোনালোকৰ কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আটাইবোৰ কথা এই সিৰিজটোৰ মাজেৰে আমি পঢ়িবলৈ ট্ৰাই কৰিম শিকিবলৈ ট্ৰাই কৰিম গতিকে প্ৰিয়াম্বলখনৰ বিষয়ে অতি চমুকৈ আৰু যিবিলাক ইম্পৰ্টেন্ট কথা হয় সেইখিনি আমি আজিৰ ক্লাছটোত জানিবলৈ try কৰিম okay so everything you need to know about this preamble this is the class okay so ইয়াতে আপোনালোকে দেখা পাব যে প্ৰিয়াম্বলখন যিখন আমি প্ৰস্তাৱনা বুলি কওঁ সংবিধানৰ প্ৰস্তাৱনাখন হৈছে এক পৰিচয়মূলক অংশ এটা ইন্ট্ৰোডাক্টৰী পাৰ্ট হিচাপে আমি দেখা পাও সংবিধানখন যদি আমি এখন ডাঙৰ কিতাপ বুলি ইমেজিন কৰিলে প্ৰথম পৃষ্ঠাটো লুটিয়ালে আহি পৰিব আমাৰ এই প্ৰিয়াম্বলৰ পেজটো ঠিক আছে প্ৰিয়াম্বলৰ পেজটো আৰু সেই কাৰণে এটা পৰিচয়মূলক অংশ বুলি কোৱা হৈছে য'ত সংবিধানখনৰ ফিলসফি অবজেক্টিভ সমূহ ইয়াতে অন্তৰ্ভুক্ত কৰি থোৱা হৈছে গতিকে এইখিনি আমি গম পালো এতিয়া বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণে মতামত আগবঢ়াইছে নিজৰ প্ৰিয়াম্বলখনক ডিফাইন কৰিছে যে according to N.A. Palkhiwala তেখেত এজন এমিনেন্ট জুৰিষ্ট হয় তেখেতে কেশৱানন্দ ভাৰতী কেছটোত লয়াৰ আছিলে কেশৱানন্দ ভাৰতীৰ তৰফৰ পৰা গটিকে তেখেতে ব্যাখ্যা কৰিছে যে সংবিধানখন কি হয় এখন আইডেন্টিটি কাৰ্ড হয় কিহৰ আইডেন্টিটি কাৰ্ড আমাৰ সংবিধানখনৰ প্ৰিয়াম্বলখন কি হয় প্ৰিয়াম্বলখন আমাৰ সংবিধানখনৰ এখন আইডেন্টিটি কাৰ্ড হয় ওকে তাৰ পিছত কেএম মুন্সি আছিল আমাৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰ এজন তেখেতে কৈছিলে যে আমাৰ যিখন প্ৰস্তাৱনা বা আমাৰ যিখন প্ৰিয়াম্বল সেইখনক আমি পলিটিক্যাল হৰস্কোপ সংবিধানখনৰ পলিটিক্যাল হৰস্কোপ হিচাপে চাব পাৰো পলিটিক্যাল হৰস্কোপ মানে কি ৰাজনৈতিক কুণ্ডলী টাইপৰ আমি দেখা পাও ঠিক আছে তাৰ পিছত ব্ৰিটিছ এগৰাকী পলিটিক্যাল সাইন্টিষ্টে কৈছিলে যাৰ নাম আছিল সাৰ আৰ্নেষ্ট বাৰ্কাৰ তেখেতে কৈছিলে প্ৰিয়াম্বলখন সংবিধানখনৰ এখন কি নোট হয় কি নোট okay then supreme court বেৰুবাৰী ইউনিয়ন কেছত এটো কোনো ব্যক্তিয়ে কোৱা নাই সুপ্ৰিম কোৰ্টে নিজে কৈছে বেৰুবাৰী ইউনিয়ন কেছত যে ইয়াতে আমাৰ প্ৰস্তাৱনাখন প্ৰিয়াম্বলখন আমি এনেকে চাব পাৰো যে মেকাৰ্স খিনিৰ মাইন্ডটো আমি পঢ়ি চাব পাৰো এই প্ৰস্তাৱনাখনৰ জৰিয়তে মানে মেকাৰ্স সকলে কেনেকে বিচাৰিছিলে ইন্ডিয়াখনক তেখেতসকলে কেনেকুৱা হোৱাটো বিচাৰিছিলে গতিকে সেইখিনিও আমি গম পাও so it's a key to open the minds to the of the makers okay আৰু জৱাহৰলাল নেহেৰু দেৱে কৈছিলে a precious part এটা অতিকৈ গুৰুত্বপূৰ্ণ অতিকৈ প্ৰিচিয়াছ পাৰ্ট বুলি কৈছিলে and a firm promise okay so এইখিনি আপোনালোকে নোট ডাউন কৰি লব তাৰ পিছত আমি আগবাঢ়িছো যে ইয়াৰে এলিমেন্ট কি হয় কি উপাদানেৰে আমাৰ প্ৰিয়াম্বলখন গঠিত কৰা হৈছে সো ইয়াতে যদি সোর্স উৎসটো আমি চাও ইয়াৰে উৎস কি হয় ইয়াৰে উৎস হয় ভাৰতৰ জনসাধাৰণ প্ৰিয়াম্বলখন আমি চাম অকমান পিছত তাত আপোনালোকে দেখা পাব যে প্ৰথম বাক্যটো এইটো আছে we the people of India গটিকে ইয়াৰে উৎসটো কি হয় ইয়াৰে উৎস আমি নিজে ভাৰতৰ জনসাধাৰণ ইয়াৰে উৎস সেই কাৰণে আমাৰ সংবিধানখনক আমি সৰ্বোপৰি হিচাপে ৰাখো কাৰণ ইন্ডিয়া এখন স্বাধীন দেশ হয় এখন গণতন্ত্ৰ হয় গটিকে গণতন্ত্ৰত সদায় পাৱাৰ কাৰ পৰা আহিব জনসাধাৰণৰ পৰাই আহিব সেই কাৰণে সংবিধানখনক যত প্ৰিয়াম্বলত লিখা হৈছে সংবিধানখনে পাৱাৰ কৰ পৰা পাইছে উৎস কি হয় আমি নিজে we the people of India okay nature of the state এই ৰাষ্ট্ৰখন কেনেকুৱা নেচাৰ হ'ব কেনেকুৱা স্বভাৱ হ'ব ৰাষ্ট্ৰখন বেসিক্যালি কেনেকুৱা হ'ব আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা হ'ব সাৰ্বভৌম হ'ব ঠিক আছে আমি কাৰো তলত নচলো আমি কাৰো অধীনত নাই আমাৰ ওপৰত কোনো নহয় আমি নিজৰ বহিৰাগত লগতে আভ্যন্তৰীণ যিখিনি সমস্যা আছে যিখিনি ডিসিজন আমি লব লাগে ৰাষ্ট্ৰ হিচাপে আমি নিজেই লম ঠিক আছে গটিকে আমি কি এখন
সোভাৰেইন দেশ, আমি এখন সাৰ্বভৌম দেশ। সমাজবাদী বুলি কৈছে যে আমাৰ ৰাষ্ট্ৰখন কেনেকুৱা হ'ব, ছ'চিয়েলিষ্ট নেচাৰৰ হ'ব, সমাজবাদী ৰাষ্ট্ৰ হিচাপে আমি আছো। তাৰ পিছত সেকুলাৰ বুলি কৈছে, ধৰ্ম নিৰপেক্ষ বুলি কৈছে যে আমাৰ ইণ্ডিয়াত সকলোবোৰ ধৰ্মই ইকুৱেল ষ্টেটাছ আৰু অপৰচুনিটি লাভ কৰিব, ষ্টেটৰ কোনো অফিচিয়েল ধৰ্ম নাথাকিব, সেইকাৰণে সেকুলাৰ বুলি কোৱা হৈছে। আৰু গণতান্ত্ৰিক হ'ব আৰু ৰিপাব্লিক হ'ব, হেড অফ দ্য ষ্টেট কি হ'ব, ইলেক্টেড হ'ব, ৰাষ্ট্ৰখনৰ মুৰব্বী যেনেকে প্ৰেচিডেণ্টজন কি হ'ব, ইলেক্টেড হ'ব আৰু গণতান্ত্ৰিক হ'ব, ডেমক্ৰেটিক হ'ব। গভৰ্ণমেণ্ট ইজ অফ দ্য পিপল, বাই দ্য পিপল, ফৰ দ্য পিপল। গতিকে এনেকুৱা হ'ব আমাৰ ভাৰতবৰ্ষখন। ঠিক আছে, ইয়াৰে উদ্দেশ্য আমি কি ৰাখিছো, প্ৰিয়াম্বলখনত উদ্দেশ্য ব্যাখ্যা কৰা হৈছে। উদ্দেশ্য কি আছে যে আমি ভাৰতৰ মানুহখিনিক সকলো ধৰণৰ জাষ্টিচ দিবলৈ ট্ৰাই কৰিম, সকলো ধৰণৰ ন্যায়, সামাজিক ন্যায়, অৰ্থনৈতিক ন্যায় আৰু ৰাজনৈতিক ন্যায় দিবলৈ আমি কি কৰিম, অবজেক্টিভ লৈছো, আমাৰ উদ্দেশ্য হয় সেইটো। ঠিক আছে, ইয়াতে লিবাৰ্টি থাকিব, আপোনাৰ কথা কোৱাৰ অধিকাৰ থাকিব, লিবাৰ্টি থাকিব, আপুনি যিয়ে যাকে বিলিভ কৰিব খোজে কৰিব পাৰিব। আপোনাৰ ইয়াতে কি আমি প্ৰেক্টিচ কৰিম, ইকুৱেলিটি, সমানতাৰ কথা আমি পাতিছো প্ৰিয়াম্বলখনত, আৰু লগতে আমি ফ্ৰেটাৰ্নিটিৰ কথা পাতিছো, অৰ্থাৎ ভাতৃত্ববোধৰ কথা আমি পাতিছো। গতিকে এইখিনি হল মূল কথা, ইম্পৰ্টেন্ট কথা, আপোনালোকে মনত কৰিব। আৰু তলত যিটো ডেট দেখিছে, নৱেম্বৰ 26 নৱেম্বৰ 1949, এই ডেটটো হৈছে আমাৰ সংবিধানখন এডপ্ট কৰিছিলো আমি। ঠিক আছে, আমাৰ সংবিধানখন এডপ্ট কৰিছিলো, এইখিনি আমাৰ প্ৰিয়াম্বলত আছে। আৰু ফাইনেলি আমি নৱেম্বৰ 26, 1949ত আমাৰ সংবিধানখন হাতত তুলি লৈছিলো। ওকে, তাৰপিছত এটা গুৰুত্বপূৰ্ণ কথা এইটো হল যে আমাৰ যিটো প্ৰিয়াম্বল, আমি যে প্ৰস্তাৱনাখন দেখিলো, এই প্ৰস্তাৱনাখন কিন্তু কিহৰ ওপৰত বেছ কৰি বনোৱা হৈছে, অবজেক্টিভ ৰিজলিউচনৰ ওপৰত বেছ কৰি বনোৱা হৈছে। অবজেক্টিভ ৰিজলিউচন কোনে আনিছিলে, জৱাহৰলাল নেহৰুদেৱে অবজেক্টিভ ৰিজলিউচন দিছিলে সংবিধানিক সভাত। জৱাহৰলাল নেহৰুদেৱে দিছিলে সাংবিধানিক সভাত জৱাহৰলাল নেহৰুদেৱে দাঙি ধৰিছিলে উদ্দেশ্য প্ৰস্তাৱ, দাঙি ধৰিছিলে অবজেক্টিভ ৰিজলিউচন। আৰু এই অবজেক্টিভ ৰিজলিউচনখনৰ ওপৰতে ভিত্তি কৰি আমি বৰ্তমানৰ প্ৰিয়াম্বলখন গঠন কৰিছো। ঠিক আছে, বৰ্তমানৰ প্ৰিয়াম্বলখন গঠন কৰিছো। গতিকে যদি আপোনালোকক সোধে যে প্ৰিয়াম্বলখন, অবজেক্টিভ ৰিজলিউচনৰ বা প্ৰিয়াম্বলখন কিহৰ পৰা বা কাক বেছ কৰি প্ৰিয়াম্বলখন গঠন কৰা হৈছে, তেতিয়াহলে আপোনালোকে নাপাহৰিব যে অবজেক্টিভ ৰিজলিউচনক বেছ কৰি আমাৰ প্ৰিয়াম্বলখন গঠন কৰা হৈছে। ঠিক আছে, কিছুমান ইম্পৰ্টেন্ট কথা ইয়াতে চাব যে প্ৰিয়াম্বলখন neither a source of power to the legislature nor a prohibition on the powers of the legislature। মানে ইয়াতে অসমীয়াত আপোনালোকে চাব পাৰে, ই আইন সভাৰ বাবে ক্ষমতাৰ উৎস নহয়। ঠিক আছে, ক্ষমতাৰ উৎস নহয়, মানে পাৱাৰ, লেজিসলেচাৰে পাৱাৰ এই প্ৰিয়াম্বলখনৰ পৰা কিন্তু নাপায়। ঠিক আছে, আৰু আইন সভাৰ ক্ষমতাৰ ওপৰত কোনো নিষেধো ই নহয়, কোনো ধৰণৰ নিষেধাজ্ঞাও প্ৰিয়াম্বলখনে কি নকৰে, নিদিয়ে আইন সভাৰ ওপৰত, মানে লেজিসলেচাৰৰ ওপৰত। ঠিক আছে, এইখিনি কথা ইম্পৰ্টেন্ট হয়, মন দি শুনিব। ইট ইজ নন জাষ্টিচিয়েবল এণ্ড নন এনফৰ্চিয়েবল ইন এ কোৰ্ট অফ ল। ইয়াতে কি কলে, ইয়াতে কৈছে যে এই প্ৰিয়াম্বলখন ন্যায়ালয়ত বিচাৰযোগ্য অৰ্থাৎ জাষ্টিচিয়েবল নহয়, আৰু আইনগতভাৱে বলবৎ ইয়াক কৰিব নোৱাৰি। সো মনত ৰাখিম আমি যে প্ৰিয়াম্বলখন নন জাষ্টিচিয়েবল আৰু নন এনফৰ্চিয়েবল। যেনেকে মৌলিক অধিকাৰসমূহ আমাৰ কি অটমেটিকেলি এনফৰ্চিয়েবল, মানে নিজেই বলবৎ হৈ যায়, হয়নে? কিন্তু তেনেকুৱাকে ডিপিএছপি খিনি আমি নন এনফৰ্চিয়েবল, হয়নে নাই? ডিপিএছপি আনিবলৈ হলে আমি এখন বেলেগকে আইন আনি তাক বলবৎ কৰিব লাগিব। ঠিক তেনেদৰে প্ৰিয়াম্বলখনো কিন্তু আপোনালোকে নাভাবিব যে ই আইনগতভাৱে বলবৎ হৈ যাব নেকি, নাযায়, আইনগতভাৱে ই বলবৎ নহয়, আৰু ন্যায়ালয়ত ই বিচাৰযোগ্যও নহয়। ঠিক আছে, থাৰ্ড নম্বৰটো ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে মনত ৰাখিব যে ইয়াতে কি কৰা হৈছে, আমি জানো যে সংবিধানিক সভা গঠন কৰা হৈছিল, আৰু সংবিধানিক সভাৰ বিভিন্ন কমিটি গঠন কৰা হৈছিল। কমিটিখিনিয়ে নিজৰ নিজৰ কামবোৰ কৰি আছিল, আৰু তাৰ ভিতৰত ড্ৰাফটিং কমিটিয়ে সংবিধানখন ড্ৰাফট কৰিছিলে। এতিয়া মন কৰিব, যিহেতু
প্ৰস্তাৱনা অৰ্থাৎ প্ৰিয়াম্বলখন সংবিধানৰ ফাৰ্ষ্ট পেজতে আছে মানে ফাৰ্ষ্টত সংবিধানখন যদি আমি খুলি চাওঁ ফাৰ্ষ্টতে আমি প্ৰিয়াম্বলখন দেখিম কিন্তু এটা কথা মনত ৰাখিব যে ইট ৱাজ এনাক্টেড বাই কনষ্টিটিউয়েন্ট এছেম্বলি আফটাৰ দ্য rest of the constitution was already enacted to ensure its conformity with the constitution ইয়াতে কি কৰা হৈছে যে সংবিধানৰ বাকি অংশসমূহ গ্ৰহণ কৰাৰ পিছতহে একেবাৰে লাষ্টত সংবিধানখনৰ প্ৰস্তাৱনা লোৱা হৈছে এনাক কৰা হৈছে বুজি পাইছেনে গতিকে আপোনালোকে নাভাবিব যে ফাৰ্ষ্টত আছে মানে ফাৰ্ষ্টতে এনাক কৰিছে নেকি নহয় গোটেইখিনি হৈ গৈছে তাৰ পিছতহে প্ৰিয়াম্বলখন এনাক কৰা হৈছে ঠিক আছে so we the people emphasize that the constitution is made by and for the Indian people গতিকে আমি ভাৰতৰ জনসাধাৰণে ইয়াক কি কৰো বনাইছো ইয়াতে আপোনালোকে চাব এইখন হৈছে আমাৰ অৰিজিনেল প্ৰিয়াম্বল এইখন হৈছে আমাৰ অৰিজিনেল প্ৰিয়াম্বল যত কি লিখা আছে উইটো অকমান ষ্টাইলত লিখিছিলে কেলিগ্ৰাফি কৰি এটো উইয়ে হয় আপোনালোকে হয়তো স্পষ্টভাৱে নেদেখিব পাৰে আপোনালোকে যেতিয়া পিডিএফ টো লাভ কৰিব তাত গম পাব we the people of India ঠিক আছে having solemnly resolved to constitute India into a ইয়াতে কেইটামান ওয়ার্ড দিয়া হৈছে যিকিটা আমি নেচাৰ অফ দা ষ্টেট বুলি কৈছিলো আমাৰ ৰাষ্ট্ৰখনৰ স্বভাৱ কেনেকুৱা হ'ব সোভাৰেইন সাৰ্বভৌম হ'ব ডেমোক্ৰেটিক হ'ব আৰু লগতে ৰিপাব্লিক হ'ব গণতান্ত্ৰিক হ'ব আৰু গণৰাজ্য ইয়াতে হ'ব and to secure all its citizens এইগিটা আছিলে আমাৰ অবজেক্টিভ চাৰিটা অবজেক্টিভ one is justice one is liberty one is equality and another one is fraternity গতিকে চাৰিটা আমাৰ ইয়াতে অবজেক্টিভ আছিলে এখন অৰিজিনেল কনস্টিটিউশন খনৰ কথা অৰিজিনেল প্ৰিয়াম্বল খনৰ কথা কৈছো সো ইয়াতে আমাৰ চাৰিটা অবজেক্টিভ আমি দেখা পাইছো justice liberty equality আৰু fraternity justiceত ইয়াতে আমি তিনিটা টাইপৰ justiceৰ ন্যায়ৰ কথা কৈছো সামাজিক ন্যায় অৰ্থনৈতিক ন্যায় আৰু ৰাজনৈতিক ন্যায় liberty of thought expression belief faith worship or ami kotha koisu equality of status and opportunity kotha ami koisu aru fraternity kotha ami koisu fraternity je thakibo lage aru nation or gotei nation to unity thakibo lage fraternity assuring the dignity of the individual and the unity of the nation okay gotike ekhini apunaloke sai loise bhaldore eikhon original khon kintu dei eikhon original jikhon preamble original preamble আৰু তলত এটা ডেট দিয়া হৈছে 26th day of November 1949 this is the day of adoption adopt কৰি লৈছিলো আমি hereby adopt enact and give to ourselves this constitution so আমি আমাৰ ভাৰতৰ জনসাধাৰণক কি দিছো এই কনস্টিটিউশন খন দিছো হেই বুলি আমাৰ প্ৰস্তাৱনাত লিখা হৈছে তাৰ পিছত ইয়াতে আহিলে after amendment যিখন আমাৰ হাতত আহি পৰিল প্ৰিয়াম্বল ইয়াতে উইটো এনেকে লিখা হৈছে ষ্টাইলত ইয়াতে কেইটামান ওয়ার্ড এড কৰিছে নতুন ঠিক আছে সেই ওয়ার্ড কেইটা হল সোভাৰেইন টো আগৰ পৰা আছিলে সোশিয়েলিষ্ট আৰু সেকুলাৰ socialist আৰু secular এই word দুটা add কৰিছে আৰু তলত যে মই যে কৈছিলো unity of the nation unity লগতে integrity word টো ইয়াতে add কৰিছে সো তাৰ মানে preamble খন কি কৰিছে preamble খন amend কৰিছে ঠিক আছে সো এখিনি আপোনালোকে অকমান চাব it has been amended only once এবাৰে এতিয়ালৈকে amendment হৈছে আৰু হেতু কেতিয়া হৈছিলে 42nd Constitutional Amendment Act 1976 তিনিটা ওয়ার্ড ইয়াতে এড কৰিছে socialist secular আৰু integrity বুজি পাইছে ওয়ার্ড তিনিটা এতিয়া কেতিয়াও নাপাহৰে ওপৰত দুটা এড কৰিছে ইয়াতে socialist আৰু secular আৰু লগতে তলত unity লগত integrity এড কৰা হৈছে ঠিক আছে unity লগত integrity এড কৰা হৈছে আৰু please remember this preamble is a part of basic structure সংবিধানৰ মূল গাঁথনিৰ ই পাৰ্ট হয় কিন্তু দেই preamble খন গতিকে কেতিয়া amend কৰা হৈছিলে 42nd amendment 1976 আৰু এতিয়ালৈকে এবাৰে ইয়াক amend কৰা হৈছে ঠিক আছে
তাৰ পিছত এডপশ্যনৰ ডেট আমি চালো সংবিধানখন এডপ্ট কৰা হৈছিল নৱেম্বৰ 26 1949ত আৰু ইয়াক এনফোৰ্স কৰা হল জানুৱাৰী 26 1950 এতিয়া দুমাহ আমি কিয় ৰখিলো কাৰণ আমাৰ নৱেম্বৰতে কাম হৈ গৈছিলে সকলোখিনি হৈ গৈছিলে কিন্তু আমি 26 জানুৱাৰীলৈকে কিয় ৰখিলো 2050ৰ এই কাৰণে ৰখিলো কাৰণ 1930ত পূৰ্ণ স্বৰাজ হিচাপে আমি সেই দিনটো 26 জানুৱাৰী দিনটো ফুল ইন্ডিপেন্ডেন্সৰ মাং কৰি ফাৰ্স্ট ইন্ডিপেন্ডেন্স আমি সিদিনা ডিক্লেয়াৰ কৰিছিলো মানে ডিমান্ড কৰিছিলো একচুয়ালি আমি দিয়া নাছিলে বাৰু আৰু সেই দিনটোৰে মহত্বটো বজাই ৰাখিবলৈ জৱাহৰলাল নেহেৰু দেৱে কৈছিলে যে আমি জানুৱাৰী 26তে সংবিধানখন এনফোৰ্স হোৱা বুলি ডিক্লেয়াৰ কৰিম সো এই ডেট দুটা বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে মনত ৰাখিব কেতিয়াবা এনেকেও সুধিব পাৰে যে আমাৰ প্ৰস্তাৱনাত কোনটো ডেট আছে এনফোৰ্সমেন্টৰ ডেট আছে নে এডপশ্যনৰ ডেট আছে আমাৰ প্ৰিয়াম্বলখনত কিন্তু আমি এইটো ডেট দেখা পাও যিটো ডেটত আমি এডপ্ট কৰি লৈছিলো ইয়াতে প্ৰিয়াম্বলখন কেলিগ্ৰাফি কৰিছে প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা কেলিগ্ৰাফি মানে আখৰগিটা লিখিছে আৰু ইয়াক ডেকোৰেট কৰিছে বেউহৰ ৰাম মনোহৰ সিনহা গটিকে এই যে ডেকোৰেশন বিলাক আপোনালোকে দেখিব পাইছে এইখিনি কৰিছে বেউহৰ ৰাম মনোহৰ সিনহা দেৱে আৰু ইয়াতে যিখিনি হেণ্ডৰাইটিং আছে কেলিগ্ৰাফি কৰিছে সেইখিনি কৰিছে প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা গটিকে এইখিনি একেবাৰে বেসিক কথা প্ৰিয়াম্বলখন জানিবলৈ হলে আপোনালোকে এইখিনি কথা জানিবই লাগিব আৰু শেষত তিনিটা কেছৰ বিষয়ে আপোনালোকে জানিব লাগিব সেই কেছ গেইটা তিনিটা কেছৰ বিষয়ে জানিলে হ'ব এটা হল বেৰুবাৰী ইউনিয়ন কেছ 1960 আমি কেছ গেটাৰ ডেফটত সোমাই নাযাও কিন্তু বেৰুবাৰী ইউনিয়ন কেছত সুপ্ৰিম কোৰ্টে এইটো কৈছিলে যে প্ৰিয়াম্বলখন আমাৰ সংবিধানৰ পাৰ্ট নহয় প্ৰস্তাৱনাখন আমাৰ সংবিধানৰ পাৰ্ট নহয় বুলি কৈছিলে তাৰ পিছত ল্যান্ডমাৰ্ক কেছ অফ কেশৱানন্দ ভাৰতী 1973ত এইটো উল্টাই দিয়া হল আৰু কোৱা হল যে প্ৰিয়াম্বলখন ডেফিনেটলি আমাৰ সংবিধানৰ পাৰ্ট হয় সো সংবিধানৰ যদি পাৰ্ট হয় প্ৰিয়াম্বলখন তাৰ মানে সংশোধনো কৰিব পাৰি গটিকে সংশোধন কৰোতে এইটো আমি মনত ৰাখিব লাগিব যে ই কি কৰিব নোৱাৰে বেসিক স্ট্ৰাকচাৰ ভায়োলেট কৰিব নোৱাৰে আৰু তাৰ পিছত লাষ্টত এটা কেছ হৈছিলে LIC কেছ 1995ত এই LIC কেছতো সুপ্ৰিম কোৰ্টে আকৌ এবাৰ কৈছিলে যে প্ৰিয়াম্বলখন এখন কি হয় সংবিধানৰ ইন্টিগ্ৰেল পাৰ্ট বুলি কৈছে অবিচ্ছেদ্য অংগ বুলি প্ৰিয়াম্বলখনক কৈছিলে গটিকে তিনিওটা কেছ আপোনালোকে মনত ৰাখিব বেৰুবাৰী ইউনিয়ন কেছ কেশৱানন্দ ভাৰতী কেছ আৰু LIC অফ ইণ্ডিয়া কেছ 1995 গটিকে চমুকৈ আমি প্ৰিয়াম্বলখনৰ বিষয়ে গোটেইখিনি কথা আপোনালোকে হয়তো এতিয়া জানিলে বা আগৰ পৰা যদি জানি আছিল আপোনালোকৰ ৰিভিজন হৈ গল আৰু যিসকলে নতুনকৈ জানিলে খুবেই ইম্পৰ্টেন্ট কথা আপোনালোকৰ কামত আহিব নেক্সট আমি নো ইয়ৰ কনষ্টিটিউশ্যন এই সিৰিজটোত সংবিধানখনৰ কেনেকুৱা ধৰণৰ টপিকবোৰ আপোনালোকে মানে ডিসকাস কৰাটো বিচাৰে আপোনালোকে কমেন্ট সেকশনত নিশ্চয় জনাব পাৰে আৰু ইয়াতে মই আপোনালোকক কব খুজিছো এইটো আমাৰ টেলিগ্ৰাম ইকুহিপাত অফিচিয়েল টেলিগ্ৰাম গ্ৰুপৰ QR কোড হয় ইয়াতে স্ক্যান কৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰে যত আমি প্ৰত্যেক দিনাই কাৰেন্ট এফেয়াৰৰ MCQ হওক বা বিভিন্ন ধৰণৰ ইনফৰমেটিভ ভিডিঅ'জৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু আমি শেয়াৰ কৰি থাকো গটিকে আমাৰ অফিচিয়েল টেলিগ্ৰাম গ্ৰুপত জয়েন হ'বলৈ আপোনালোকে নাপাহৰিব আমাৰ ADRE 3.0 ৰ কাৰণে আমাৰ থাৰ্ড নাম্বাৰটো বেটচ বৰ্তমান ৰানিং হৈ আছে যত বহুত সংখ্যক এসপিৰেন্টে অলৰেডি আমাক জয়েন কৰিছে আমাৰ ক্লাसेसবোৰ ফুল অন হৈ আছে যদি আপোনালোকেও বিচাৰে আমাক জয়েন কৰিব আমাক কন্টেক্ট কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে আমাৰ ৱেবসাইট ভিজিট কৰি পিনেও নিজে কোৰ্সটো পাৰচেজ কৰিব পাৰে লগতে আসাম টেটৰ কাৰণে আমাৰ এইটো সেকেন্ড নাম্বাৰ বেটচ বহুতখিনি ষ্টুডেন্টৰ পৰা আমি ভাল সহাৰি পাইছো সকলোৱে আমাৰ এই বেটচটোত বহুতখিনি ষ্টুডেন্টে এনৰোল হৈছে ৰেগুলাৰ ভাৱে নিয়মীয়া ভাৱে আমাৰ ক্লাছবোৰ চলি আছে যদি আপুনিও ইচ্ছুক হয় আমাৰ ৱেবসাইট ভিজিট কৰিও আপোনালোকে কোৰ্সটো বাই কৰিব পাৰে নহলে আমাক কন্টেক্ট কৰিবও পাৰে ওকে সো এইখিনিয়ে আছিল আজিৰ ক্লাছটোত মই আপোনালোকক আকৌ লগ পাম নেক্সট নো ইয়ৰ কনষ্টিটিউশ্যন সিৰিজত তেতিয়ালৈকে ভালে থাকিব পঢ়ি থাকিব ধন্যবাদ